এনেকুৱা অপদাৰ্থ 420 ইডি আমি দেখা নাই। আৰু লগতে এই যি এছ.কে. পেট্ৰ কৃষ্ণকালাল নামৰ যিজন তেল চুৰ ধুৰন্ধৰ এই 420 ইডি পশুপালন মানুহ শেষ হৈ গৈছে। আজি জয়সাগৰ ৰুদ্ৰসাগৰত আজি আপোনাৰ যিটো অৱস্থা, আজি যি ইডি প্ৰতিমূৰ্তি তাৰ কাৰ্যসূচী আৰু ONGC ধৰ্ণা কাৰ্যসূচী লৈছোঁ, ইয়াৰ কাৰণ হ'ল এই 420 ইডি। কাৰণ তাত পশুপালন মানুহ শেষ হৈ গৈছে। আজি জয়সাগৰ ৰুদ্ৰসাগৰত আজি আপোনাৰ যিটো অৱস্থা, আজি এই ইডি তাত গৈ খাব পৰা নাই। এনেকুৱা অপদাৰ্থ 420 ইডি আমি দেখা নাই। আৰু লগতে এই যি এছ.কে. পেট্ৰ কৃষ্ণকালাল নামৰ যিজন তেল চুৰ ধুৰন্ধৰ, আৰু লগতে আমি গম পাইছোঁ আৰিফুদ্দিন আহমেদ অইল ফিল্ড ৱৰ্কাৰ্ছ ইউনিয়ন শিৱসাগৰ তেখেত প্ৰেচিডেণ্ট, আৰু এজন আছে সঞ্জীৱ বৰুৱা পূৰ্বাঞ্চল ট্ৰেড ইউনিয়ন ONGCৰ তেখেতে এজন ছেক্ৰেটৰী। তেখেতেলোকে কি কৰে, ইডিৰ লগত আৰু তেওঁলোকৰ কৰ্মকৰ্তা কিছুমান লগত গোপন মিতিয়ালি কৰি পেলাই কি কৰে, দম দাদাগিৰি আমুককে ৰিকটো দিব লাগিব বুলি তেওঁলোকে বয় মাতলি কৰে। আৰু যিসকলে তাত কাম নজনা কিছুমান মানুহক তাত এপইণ্টমেণ্ট কৰে, প্ৰায় 1 পৰা 1.5 লাখ টকা লৈ তেওঁলোকে এপইণ্টমেণ্ট কৰিবলৈ আমি জানিবলৈ পাইছোঁ। কাৰণ আজি সেই তেনেকুৱা ধৰণৰ আজি কাম কৰাৰ কাৰণে আজি এইটো অৱস্থা হৈছে, বাগজানৰ নিচিনা অৱস্থা হ'বলৈ গৈ আছে আমাৰ শিৱসাগৰ ৰুদ্ৰসাগৰখন। গতিকে আমি অসমীয়া দাবী জনাইছোঁ, অতি শীঘ্ৰেই এই আৰিফুদ্দিন আহমেদ, এছ.কে. পেট্ৰৰ স্বত্বাধিকাৰী তথা এই সঞ্জীৱ বৰুৱাক অতি শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এছ.কে. পেট্ৰক ব্লেকলিষ্ট কৰিব লাগে। অন্যথা কিন্তু আমি অসমীয়া যুৱচামে হাত পাতি বহি থাকিম। ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। জয় অসম। তৈলখাদত বিস্ফোৰণ ঘটি যি গেছ নিৰ্গত হৈ আছে, আজি 5 দিন উকলি যোৱাৰ পাছতো ONGC কৰ্তৃপক্ষই গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰ্যক আমি অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু ইয়াৰ সমান্তৰালকৈ আমি ONGCক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে প্ৰত্যেক দিনে আমাৰ পৰা তেল উৎপাদন কৰি কোটি কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে কিন্তু আমাৰ জনসাধাৰণৰ জীৱনক লৈ যেনেধৰণে হেতালি খেলিছে, এই কাৰ্য কেতিয়াও আমি মানি নলওঁ। আৰু ইয়াৰ সমান্তৰালকৈ এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ ONGCৰ আমাৰ ইডি গৰাকীক যে 12 তাৰিখে আমাৰ যিটো ভুটীয়াপাৰৰ তৈলখাদত গেছৰ বিস্ফোৰণ ঘটি আজি তাৰিখত গেছ নিৰ্গত হৈ আছে, যাৰ ফলত এজনকৈ ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে। বৰ্তমান 3জনকৈ ব্যক্তি অসুস্থতা হৈ চিকিৎসাধীন হৈ আছে আৰু বৰ্তমানলৈকে গেছ তাত নিয়ন্ত্ৰণ কৰিব পৰা নাই। তাৰ পাছতো 70টাকৈ পৰিয়ালে বৰ্তমান সময়লৈকে আশ্ৰয় শিবিৰত তেওঁলোকে অংশগ্ৰহণ কৰি আছে। কিন্তু তাৰ পাছতো ONGC ইমান এটা ব্যাগুম তেওঁলোকৰ বিষয়া কৰ্মচাৰী থকাৰ পাছতো গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰ্যই যে ONGCৰ চৰম গাফিলতি আৰু অকৰ্মণ্যতাকে প্ৰমাণ কৰিছে। সেয়েহে আমি 7 দিনৰ সময় দিছোঁ। 7 দিনৰ ভিতৰত যদি ONGC কৰ্তৃপক্ষই আমাৰ ভুটীয়াপাৰৰ তৈলখাদৰ গেছ নিয়ন্ত্ৰণ কৰি যদি পুনৰ যাতে আমাৰ বাঘজনৰ দৰে কাণ্ড নহয় তাৰ কাৰণে যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰে, আমি ONGCৰ বিৰুদ্ধে কিন্তু কঠোৰতকৈ কঠোৰ আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।